ইয়াতে তেওঁৰ শেষ পেৰেগ্ৰাফ আছে। মই এইটো দেখি বহুত আনন্দিত হৈছোঁ যে ৰাইট উইঙৰ কমেণ্টেটৰ কৰ্ণেল সুফিয়া কুৰেশ্বীৰ প্ৰশংসা কৰি আছে। কিন্তু হয়তো তেওঁ ইমান জোৰ দি দাবী কৰিব নোৱাৰিব যে যিসকল কৰ্মীয়ে অবৈধ ভাংচুৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ঘৃণনীয় ৰাজনীতি পীড়িত লোকসকলে এইটো ভাৰতীয় নাগৰিকৰ হিচাপে সুৰক্ষা পাবৰ কাৰণে চমৎকাৰৰূপে দাবী কৰিব নোৱাৰিব। এইটো তেওঁৰ সংকেত বা ইশাৰা মুছলমানৰ প্ৰতি আছিল, যিটো দেশৰ প্ৰতিজন মানুহে এইটো বছৰতে দেখিছে, সহ্য কৰি আছে আৰু এই ঘটনা হিচাপে জানিছে। দুজনী মহিলা সৈনিকৰ দ্বাৰা অভিযানৰ বিষয়ে তথ্য দিয়া দৃশ্যটো বহুত ভাল, কিন্তু এইটো হৈছে একেটা আপত্তি আৰু এই দৃশ্যটি বিজেপিৰ বাবে বহুত চিন্তাজনক। দুজনী মহিলা সৈনিকৰ দ্বাৰা অভিযানৰ বিষয়ে তথ্য দিয়া দৃশ্যটো চমৎকাৰ, যদিও এই দৃশ্যবোৰ বাস্তৱতাত সমূহকো প্ৰতিফলিত কৰিব লাগে, নহ'লে এইটো মাথো প্ৰদৰ্শন হৈয়ে থাকিব। যি প্ৰকাশিত হৈছে সেয়া হৈছে সুফিয়া কুৰেশ্বী আৰু বামিকা সিং। এই সমন্বয় আৰু বাৰ্তা বাস্তৱ পৰ্যায়তো একেই ৰূপত স্পষ্ট হ'ব লাগিব। এইটো তেওঁ কৈছে। যদি কোনো মুখ্য নেতাই পাকিস্তানক মৃত্যু বুলি কয় তেতিয়া তেওঁক পাকিস্তানত ট্ৰল কৰা হ'ব। যদিও এজন ভাৰতীয় ডানপন্থী মন্তব্যকাৰীয়ে তেওঁক সুৰক্ষা দিয়াৰ সময়ত কৈছিল যে তেওঁ আমাৰ মোল্লা, এইটো হাস্যকৰ, কিন্তু এইটো দেখুৱাই যে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থা আৰু ৰাজনৈতিক সাম্প্ৰদায়িকতাৰ দ্বাৰা প্ৰভাৱিত হৈ পৰিছে। এই বিষয়বোৰ হৈছে তেওঁলোকৰ। প্ৰফেচৰ আলী খান মাহমুদাবাদৰ শেষৰ পেৰেগ্ৰাফ আপুনি মনোযোগেৰে শুনিব। তেওঁ কি লিখিছে? তেওঁ কৈছে যে মোৰ বাবে এই প্ৰেছ কনফাৰেন্স এটা ক্ষণস্থায়ী দৃশ্যৰ দৰে। হয়তো এইটো এটা ভ্ৰান্তি আৰু বিভ্ৰম। সেই ভাৰতৰ যিয়ে সেই যুক্তিকৰণত চেলেঞ্জ দিছে যাৰ আধাৰত পাকিস্তান গঠন কৰা হৈছিল। যিদৰে মই কৈছিলোঁ যে মুছলিমৰ লগত বাস্তৱতে কি হৈ আছে আৰু সকলো আছে, সিটো চৰকাৰে দেখুৱাব চেষ্টা কৰা বস্তুৰ পৰা পৃথক। কিন্তু একে সময়ত প্ৰেছ কনফাৰেন্স এইটো সূচাইছে যে আত্মবৈচিত্ৰ্যত সংযুক্ত ভাৰত সম্পূৰ্ণৰূপে মৃত নহয়। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।